মৰিয়নি নকছাই দৈনিক বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা। কিছুদিন পূৰ্বে ডকলঙীয়া হাতীগড়ত এনে এক ঘটনা সংঘটিত হৈছিল। এখন বলেৰো পিকআপ বাহনত গৰু উঠাই থকা অৱস্থাতেই ৰাইজে আবদ্ধ কৰিছিল সেই গাড়ীখন, কিন্তু গৰু চোৰক ধৰিবলৈ সক্ষম হোৱা নাছিল। গাড়ীখনৰ বিস্তৰ ক্ষতিসাধন কৰিছিল উত্তেজিত লোকসকলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত এটা কথা পোহৰলৈ আহে যে সেই গৰু চুৰিৰ ঘটনাত সেই অঞ্চলটোৰ এজন লোক আচলতে জড়িত থকাৰ অভিযোগ উত্থাপন হয়। অনিল কৰ্মকাৰ, যিজন লোকে, আটাইতকৈ ডাঙৰ কথাটো হৈছে যিজন লোকে সাংবাদিক আৰু আৰক্ষীক খবৰ দিছিল যে গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে, সেই অনিল কৰ্মকাৰ নামৰ ব্যক্তিজনেই প্ৰত্যক্ষভাৱে গৰু চুৰিৰ লগত জড়িত হৈ আছিল আৰু ধৰা পৰে তেওঁৰ বিষয়ে গৰু চুৰৰ লগত জড়িত থকা যিখন বাহন, বলেৰো পিকআপ বাহন, সেই বাহনখনৰ চালকে এই কথা স্বীকাৰ কৰে যে অনিল কৰ্মকাৰে এই গৰু চুৰি ঘটনাৰ লগত জড়িত হৈ আছে। তাৰ পাছতে মৰিয়নি আৰক্ষীয়ে অনিল কৰ্মকাৰক গ্ৰেপ্তাৰ কৰে, ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। তাৰ পাছত পৰৱৰ্তী পৰ্যায়ত এতিয়া পোহৰলৈ আহিছে যে বহুতখিনি কথা পোহৰলৈ আহিছে। এতিয়া দেখিবলৈ পোৱা গৈছে ইটোৰ পাছত সিটোকৈ প্ৰায় 4টাকৈ গৰু চুৰ ইতিমধ্যে মৰিয়নি আৰু নকছাৰী দেবেৰপাৰা আৰক্ষী চকীয়ে কৰায়ত্ব কৰিছে, গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰু ইতিমধ্যে আজি পুৱা তেনে ঘটনা সংঘটিত হৈছে। গৰু চুৰ কৰি আচলতে বিকিবলৈ চেষ্টা কৰি থকা অৱস্থাতে ৰাজু গগৈ নামৰ নকছাৰী বৰগাঁৱৰ এইজন ব্যক্তিক স্থানীয় ৰাইজে সোধপোছ কৰে যে গৰু তেওঁ ক'ৰ পৰা আনিছে, ক'লৈ তেওঁ কিমান দামত বিকিব, এনেধৰণৰ কথাবিলাক পাতি থাকোঁতেই ৰাইজৰ সন্দেহ উপজে, গাঁও আৰক্ষী বাহিনী সন্দেহ উপজে আৰু আৰক্ষীক খবৰ দিয়ে। আৰু তেতিয়াই এই কথা পোহৰলৈ আহে যে ৰাজু গগৈ পুৱতি নিশা তিৰুৱাল গাঁৱৰ এঘৰ ব্যক্তিৰ গোহালিৰ পৰা এই গৰু চুৰ কৰিছিল আৰু এটা গৰু ৰাস্তাৰ পৰা, পথৰ পৰা চুৰ কৰি অনাৰ কথা স্বীকাৰ কৰে। আৰু ইতিমধ্যে স্পষ্ট হৈছে আৰক্ষীয়ে ইতিমধ্যে ৰাজু গগৈ আৰু এই গৰু দুটাক নিজৰ জিম্মাত লৈছে। আৰু এই ঘটনাটোৱে আচলতে পোহৰলৈ আনিছে যে কেনেদৰে ভয়াৱহ ৰূপত আচলতে গৰু চুৰ শিপাইছে এই গোটেই সমগ্ৰ অঞ্চলটোত বা আমাৰ বিভিন্ন গ্ৰামাঞ্চলত, যে গৰু চুৰৰ কেনেদৰে সন্ত্ৰাস হৈছে এই পোহৰলৈ আহিছে। গোধন পালকসকল আচলতে শংকিত হৈ পৰিছে, গৰু সুৰক্ষাক লৈ তেওঁলোক শংকিত হৈ পৰিছে। আৰু এনেবোৰ ঘটনাই আচলতে ৰাইজক, আচলতে গোপালকসকলক চিন্তিত কৰি তুলিছে। আৰু এই ঘটনাটোৱে পুনৰবাৰ আচলতে এটা কথা প্ৰমাণ কৰিলে যে গৰুৰ এক বৃহৎ চক্ৰ সক্ৰিয় হৈ আছে। গৰু চুৰ কৰি আনিছিলে আৰু গৰুকেইটাৰ মালিক আছিলে আপুনি কি নাম আছিলে? মনজিৎ গগৈ। আপুনি বিপ্লৱ বৰা। আৰু গৰুকেইটা আছিলে এই দুটা, এটা বগা ৰঙৰ গৰু, মতা গৰু, আৰু সেইটো ৰঙা মুগা গৰু। গতিকে উক্ত গৰুকেইটা আমি দেবেৰপাৰ টাউন পোষ্টৰ GD নম্বৰ 467 মতে আমি চিজ কৰিম। সাক্ষীৰ সাক্ষাতত সাক্ষী এওঁলোকেই থাকিব, মালিক যিহেতু। আমি চিধা প্ৰচিডিঅ'ৰ ষ্টাৰ্ট কৰিছোঁ। দেউতাৰ নামটো ইন্দ্ৰ। আজি ৰাতিপুৱা শুই উঠি চাইছোঁ গৰুটো নাই গোহালিত। ৰছীডালে সৈতে মানে লৈ গৈ ওলাই গৈ চাইছোঁ নঙলাও খোলা আছে। তাৰপিছৰ পৰা বিচাৰ খোচা কৰি আছোঁ আৰু কৰি এতিয়া মানে ইয়াত পালোহি আহি পেলাই। মানে এই দেৱাৰ পৰা মানুহকেইজন মানে ধৰি থ'লে, মানে অনা মানুহজনক, চুৰ কৰি অনা মানুহজনক, তেনে সূত্ৰে মানে আমি ইয়াত পালোহি। মানে চুৰ কৰি লৈ আহিছিলে? চুৰ কৰি আনিছিলে, গোহালিৰ পৰা আনিছিলে। হয়,
কেইটা গৰু এটা গোহালিৰ পৰা আনিছিলে মোৰ, আৰু ইটো ওচৰৰ ঘৰজনৰ সেইটো মোৰ ঘৰ পদূলিমুখতে থাকে, তাৰ পৰা আনিলে নেকি চাগে লগত। তিৰুৱাল গাঁও। চুৰজনক চিনি পাই নেকি? চুৰজনক এনেই চিনি পাওঁ, ৰাস্তাই পথে মাত বোল কৰোঁ বাৰু। নামটো কি তেওঁ? ৰাজু নেকি নামটো। আপুনি চিনি পাইছোঁ অঁ, কিন্তু মোৰ ঘৰলৈ এটা নাই বাৰু, অহা নাই এদিনো। তেওঁৱে চুৰ কৰি লৈ আহিছিলে? অঁ, তেওঁৱে আনিছে। অঁ হয়, বগা গৰুটো আমাৰ। কি হ'ল? বগা গৰুটো এতিয়া মই কালি খেদি নিছিলোঁ ঘৰলৈ খেদি নিওঁতে মানে আৰু কিছুমান গৰু আছিলে, তাৰ লগত গৰুটো পলাই গুচি গ'ল। মই সেইকাৰণে চাৰিআলি হোটেলতে কাম কৰোঁ, হোটেলত থকাৰ কাৰণে মানে মই ঘূৰি আহিবলগীয়া হ'ল। এই তেওঁলোকৰ ঘৰৰ ওচৰতে আছিলে বুলি কৈছে, এই ৰাতিপুৱা সময়ত ধৰি পিনি লৈ আনিছে। কেনেকৈ গম পালে চুৰ হ'ল বুলি আপুনি? চুৰটো আমাৰ গাঁৱৰ এই লগৰ এই গাঁওজনে ফোন কৰি ক'লে মোক বগা গৰু এটা আছে। মই কিন্তু বেলেগক কৈছোঁ মানে বেলেগক কাৰোবাৰ বগা গৰু হৰালে নেকি, আৰু মোৰ দদাহঁতৰ গৰু হৰাই আছে, সেইকাৰণে মই কৈছোঁ। তাৰপিছত মই বোলো নিজে চাবলৈ আহিলোঁ যেতিয়া, মই এতিয়া চালোঁ যে এইটো মোৰ গৰু। আপোনালোকৰ ঘৰত আগে পিছে গৰু চুৰ হয় নেকি? এই বহুত হৈছে গৰু চুৰ হৈছে, ৰাস্তা পানীয়ে এনেকৈ, কিন্তু ধৰা পোৱা নাই। আৰু এজনক মই ভালকৈ চিনি পাওঁ, আমাৰ গাঁৱতে এই চুৰজনে গোটেই কাম চাম কৰি থাকে, ভাল এজন মিস্ত্ৰী হয়। এওঁ মই গোটেই খানদানৰ গোটেই ঘৰ পৰ্যন্ত মানুহলৈকে চিনি পাওঁ, কিন্তু অঁ এইজনো মই আগে পিছে পোৱা নাই। কিন্তু গাঁৱৰ গৰু চুৰ হৈ আছে? গাঁৱৰ গৰু চুৰ হয়, বহুত চুৰ হৈছে আগতে। পদূলিত নাথাকে, আৰু আগতে আজি এবছৰমান আগতে মানুহ এঘৰ আৰু নিছিলে, কিন্তু ৰাস্তাত এৰি থৈ গ'ল আমি খেদি যোৱাৰ কাৰণে। মানে এতিয়া ধৰা পৰিলে, হয়, আগতো এওঁ এনেকুৱা চুৰ কৰিছে বুলি বা গৰু চুৰ কৰিছে বুলি সন্দেহ কৰিছে নেকি? নহয়, এওঁক কিন্তু আগে পিছে মই এইটো বুলি ভবা নাই। আৰু এওঁ কিন্তু চাইকেল লৈ ঘূৰি থাকে, আমি ভাবোঁ মিস্ত্ৰী কাম কৰে, চবেই জানো আমাৰ গাঁৱতো মিস্ত্ৰী কাম কৰিছিলে, সেই বুলিয়ে জানো। আৰু এওঁ। আপোনাৰ নামটো কি? মোৰ নাম শ্ৰী বিপ্লৱ বৰা। আৰু ইজনৰ নাম কি আছিলে? মনজিত গগৈ। ৰাতিপুৱাৰ সময়ত মই দোকানখন খুলি পেলাই বহি আছিলোঁ, তেনেকুৱাতে মোক এটা ল'ৰাই খবৰ দিলে, আৰু সেই ল'ৰাটোক হেমলাই ল'ৰা এটাই খবৰ দিলে। আৰু গৰুহাল হেমলাই ল'ৰাটো বেপাৰী হয়, আৰু বেপাৰী হৈ সি তাৰমানে গৰুহাল এই মানুহজনে মাতিলে, মোৰ ঘৰত গৰু আছে, আপোনালোকে চাই লওক, মোৰ গৰুহাল বিকিব লাগে, বহুত পইচাৰ অভাৱ হৈছে বুলি কোৱাত তেওঁ আহি পেলাই চালে যে যি ঘৰত গৰুটো বান্ধি থৈছে সেই ঘৰটো এই মানুহজনৰ নহয়। নোহোৱাত তেওঁ সন্দেহ উপজি তেওঁ ঘৰলৈ গুচি গ'ল, আমাৰ গাঁৱলৈ খবৰ দিলে, আমাৰ গাঁৱৰ ওচৰৰ কাৰণে। তা আমি মইনুল হক আৰু আমি দুইজনে গ'লোঁ, গৈ পেলাই গৰুহাল চালোঁ, চাই পেলাই দেখিলোঁ যে হয়, আমাৰ সন্দেহযুক্ত হয়। তেনেকুৱাতে আমি দাদুল হুছেইন আৰু দাদুল আহমেদ আৰু শ্বহীদুৰ ৰহমান দুইজনকে পালোঁ, সিহঁতি গৰু বেপাৰ কৰে। তেতিয়া মই ক'লোঁ যে তোমালোকে কিবা এটা ব্যৱস্থা কৰি গৰুহাল দাম দৰ কৰি আমাৰ গাঁৱলৈ লৈ আনা, কাৰণ গৰু চোৰৰ বৰ বেলেগ এটা উৎপাত চলি আছে, গতিকে এই গৰুহাল মোৰ চুৰি সন্দেহ হৈছে, আৰু তোমালোকে লৈ আনিলে তেতিয়া কথাটো ওলাব। তাৰপিছত যেতিয়া গৰুহাল তেওঁলোকে দাম দৰ মাৰি পেলাই লৈ আহিলে, লৈ অহাৰ পিছত আমাৰ VDP সমিতিৰ সহকাৰী সম্পাদক দাদুল খান, তেখেতক মই ফোন কৰিলোঁ যে এই কথাটো তুমি তদন্ত এটা কৰা, মই অকণমান ব্যস্ত আছোঁ স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে। তাৰপৰা ই আহিলে, অহাৰ পিছত তদন্ত কৰি ওলালে মানুহজনে সম্পূৰ্ণ মিছা কথাবিলাক আমাক কৈ পেলাই ঘূৰাই ফুৰাৰ পিছত লাষ্টত একেবাৰে শেষৰ সময়ত মানুহ নহাৰ আগত তেওঁ হৈ কাঢ়িলে যে মই চচুৰবাৰীৰ পৰা গৰুহাল চুৰ কৰি অনাটো হয়। লাষ্টত আমি গম পালোঁ যে তেওঁ চচুৰবাৰীৰ পৰাও গৰুহাল চুৰ কৰি অনা নাই, লাষ্ট তেওঁ তিৰুৱাল গাঁৱৰ পৰাই গৰুহাল চুৰ কৰি লৈ আনিছে, তেওঁ ঘৰ বৰগাঁৱত বুলি আমাক কৈ আছে। আৰু তিৰুৱালৰ যিজনৰ গৰু ৰঙা গৰুটো তেওঁ অলৰেডি মালিক আমাৰ আহি পালেহি, আৰু বগা গৰুটোৰ মালিকো অলপ আগতে খন্তেক আগতে তেখেতো আহি পালেহি। পোৱাৰ পিছত এতিয়া আমাৰ গাঁওৰক্ষী বাহিনীয়ে পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰি এই কথাটো জনালে, জনোৱাৰ পিছত প্ৰশাসনৰ মানুহ আমাৰ ইয়াত উপস্থিত হৈছেহি। আৰু আমি গৰু চুৰ এনেকৈ হৈ আছে নেকি? এই অঞ্চলত গৰু যথেষ্ট চুৰ হয়, ওচৰে পাজৰে ভালেমান গৰু চুৰ হয়। এই গৰুহাল মোৰ যতদূৰ সম্ভৱ পাহাৰলৈ তেওঁ লৈ যাবলৈ ইচ্ছা কৰিছিলে, নাগালেণ্ডলৈ, কিন্তু বৰষুণৰ কাৰণেহে তেওঁ নিনিলে নেকি, দেৰি হৈ গ'ল ইয়াত। আৰু সেইটো কাৰণে আমি নাগালেণ্ডৰ লগত ছাপ্লাই তেওঁ যোগাযোগ কিবা আছে, আৰু এইটো আমি সন্দেহ কৰিছোঁ নাগালেণ্ডৰ লগত আছে বুলি, কিন্তু প্ৰকৃততে তেওঁ গৰু চুৰ যে কৰা সত্য এই কথাটো একেবাৰে প্ৰমাণিত হ'ল।